वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 22 ভাদ দেওবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 8 ছেপ্টেম্বৰ 2024 চন ভাৰতীয় 17 ভাদ আৰু মং 4 ৰবিয়ল আউল। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:07:57 আৰু সূৰ্যাস্ত সন্ধ্যা 5:28:31। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্ল পঞ্চমী তিথি ৰাতি 7:57 আছে। আৰু আজি নক্ষত্ৰ হ'ল স্বাতি নক্ষত্ৰ দিনৰ 3:31 আজিৰ যোগ হ'ল ইন্দ্ৰ যোগ ৰাতি 12:04:48 পৰ্যন্ত। আৰু আজিৰ কৰণ হ'ল বপকৰণ। ইন্দ্ৰ যোগ আজিৰ যুগত জন্মজাতক ধনী সুখী অল্পায়ু প্ৰতাপী গুণী হয় আৰু ৰাজকীয় সন্মান আৰু ৰাজকীয় ক্ষেত্ৰত যথেষ্ট সুযোগ সুবিধা তেওঁ লাভ কৰে। কোনো ৰাজ্য প্ৰাপ্তি বা ৰাজকীয় কাৰ্যৰ ক্ষেত্ৰত যেনে ইলেকশ্যন আদিৰ ক্ষেত্ৰত অতি শুভ যোগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে সিংহ ৰাশিত, মঙ্গল বহি আছে মিথুন ৰাশিত, বুধো বহি আছে সিংহ ৰাশিতেই, বৃহস্পতি বহি আছে বৃষভ ৰাশিত, শুক্ৰ বহি আছে কন্যা ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ, দেৱগণ, মহিষৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী ৰাহুৰ দশা। দিনৰ 3:31 যোৱাত দেৱাৰীগণ, বাঘৰ অস্থি, বিংশোত্তৰী বৃহস্পতিৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ, মতান্তৰী 3 মহীয়া প্ৰতিহীনা যোগ, বৰণোদ্যোগ একপাত। আৰু দিনৰ 3:31 যোৱাত 3 পাত লাগিব। যাত্ৰা মধ্যম তীৰ্থমিত্ৰ যোগ আছে, পশ্চিমে যাত্ৰা নাই। আৰু দিনৰ 3:31 যোৱাত যাত্ৰা নাই, নক্ষত্ৰাদি দোষ আছে। আৰু যিহেতু আজি দেওবাৰ গতিকে যিকোনো যদি মাংগলিক কাৰ্য বা কোনো কাৰ্যত যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰী মন্ত্ৰটো এবাৰ জপ কৰি ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম দিনৰ 9:52:42 সময়ৰ ভিতৰত সীমান্ত উন্নয়ন, পঞ্চামৃত, সাধভক্ষণ, নিষ্ক্ৰামণ, মুখান্ন প্ৰসন্ন, নাও সজা, নাও যাত্ৰা, গ্ৰহ পূজা, শান্তি স্থাপন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, দোকান নাট্য আৰম্ভ, ঔষধকৰণ আৰু সেৱনৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি খাদ্যত বেল খোৱা নিষেধ। ৰাতি 7:59 যোৱাত নিম তিতা খোৱাও নিষেধ। যোগিনী আজি দক্ষিণত আৰু ৰাতি 7:59 যোৱাত পশ্চিমে। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:29 পৰা 1:08:43 আৰু কাল ৰাত্ৰি নিশা 12:49:41 পৰা 2:10:11 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 5:46 ৰাতিপুৱাৰ সময়ত আৰু দিনৰ 12:48 পৰা 1:42 ৰাতি 6:50 পৰা 7:33 11:50 পৰা 2:42 আৰু অমৃত যোগ দিনৰ 5:46 পৰা 9:16 ৰাতি 7:33 পৰা 8:59 এই অমৃত যোগ আছে। গতিকে যিকোনো মাংগলিক কাৰ্য যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম এই মহেন্দ্ৰ যোগ আৰু অমৃত যোগ। আজি পঞ্চমীৰ একদিষ্ট সন্দীপন, সৎ পঞ্চমী ব্ৰত, ঋষি পঞ্চমী ব্ৰত, ৰক্ষা পঞ্চমী ব্ৰত। জাগাৰা, কৈহাটী, মানেৰী, বহৰী, নপ্তিপাৰা আদি ঠাইত মহাপুৰুষ হৰিদেৱৰ আজি আবিৰ্ভাৱ তিথি। হৰিদেৱাব্দ 600 আৰম্ভ হ'ব আজিৰ পৰা।
পাণ্ডু দামোদৰ ধামত গোবিন্দ গোস্বামী আৰু বাৰপুজীয়া ৰজা গাঁওবুঢ়া মুক্তিযোদ্ধা ভক্তি ডেকা তিৰুভাৱ তিথি বিশিষ্ট শিল্পী প্ৰণবিৰাম বৰুৱাৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ দুশ্চিন্তা, বৃষ নিৰ্যাতনৰ ভয়, মিথুন বাদ ব্যাধি, কৰ্কট আশাৰ সঞ্চাৰ, সিংহ সময় নষ্ট, কন্যা আনন্দ, তুলা আত্মীয় বিয়োগ, বৃশ্চিক আনৰ পৰা সহায় লাভ, ধনু বাধা বিঘিনি, মকৰ বিদ্যাত অশুভ, কুম্ভ গৱেষণাত শুভ, মীন ঋণ পৰিশোধ। গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।